ডাম্পুৰৰ মজফৰ আলীৰ সপোনৰ দুচকীয়া বাহনখন কোনো অজ্ঞাত লোকে কাঢ়ি লৈ যায়। কামৰূপ জিলাৰ ডাম্পুৰ খানাপাৰাৰ এগৰাকী যুৱকৰ সপোনৰ দুচকীয়া বাহনখন জালুকবাৰীৰ পৰা কোনো অজ্ঞাত লোকে কাঢ়ি লৈ যায়। অভিযোগ অনুসৰি যোৱা শুক্ৰবাৰে ব্যক্তিগত কাম এটাত গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত শৰাইঘাট দলং পাৰ হোৱাৰ পিছত কেইগৰাকীমান যুৱকে মজফৰ আলীক আগচি ধৰি দুচকীয়া বাহনখন কাঢ়ি লৈ যায়। দুষ্ট চক্ৰটোৱে তেওঁক ডিলাৰৰ মানুহ বুলি কৈ বাহনখন লৈ যায়। ইতিমধ্যে তেওঁ জালুকবাৰী থানাত এখন এজাহাৰ দাখিল কৰি আৰক্ষীক অতি সোনকালেই তেওঁৰ বাহনখন বিচাৰি দি দুষ্ট চক্ৰটোক উচিত শাস্তি দিবলৈ অনুৰোধ জনায়। দুচকীয়া বাহনখনৰ পঞ্জীয়নৰ নম্বৰ হৈছে AS25V7923। হাজু শুৱালকুছিৰ পৰা আদিল আহমেদৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। মই ঘৰ মুজফৰ আলী, মোৰ ডাম্পুৰত ঘৰ বংশা চাৰিআলিত মোক বহুত আছে নাছিলে কৈছিলি মই ভাজিয়া পিঠাক মই হেৰিত গুৱাহাটীত এখন চিঠি দিব যাব লাগে। মই গ'লো, মই যাই পেলাই জালুকবাৰী ব্ৰিজৰ সিমূৰে মোক 7জন ল'ৰাই গাড়ীখন কাঢ়ি লৈ গৈছে। মোৰ গাড়ী বাইক আছিল। কিহৰ কাৰণে কাঢ়ি লৈ গৈছে? কিহৰ কাৰণে মানে কিস্তি থকা বুলি কৈ পেলাই সেনেকে লৈ গৈছে। মোক পাছত আপোনাৰ কিস্তি আছিলে আগতে? কিস্তি আছিল এনে 2টামান দিবা। তাৰপিছত কিস্তি থকাৰ পাছত সিহঁতে কিস্তি বুলি কৈ পেলাই মই কাগজ দেখুৱাই কাগজ খিলাংগে যত মত কৰি পেলাই গাড়ীখন লৈ গৈছে। মাৰধৰ কৰিছে? মাৰধৰ কৰিছে। মই তাৰ পৰা 4টা এৰি দিছো। ফাইনেন্সৰ মানুহ আছিল নেকি? ফাইনেন্সৰ মানুহ বুলি কৈছিল। মোক এটা নম্বৰ দিছে খালি ফাইনেন্সৰ মানুহ বুলি কয়। আপুনি নাম্বাৰটো যোগাযোগ কৰিছিলে? নম্বৰটো যোগাযোগ কৰিছিল, সেইটো নাই বুলি কৈ আছে। আপুনি মানে ফাইনেন্সৰ লগত যোগাযোগ কৰিছে না? কৰিছো ফাইনেন্সৰ। সিহঁতে টানা নাই বুলি কৈ আছে। কোনো দুৰ্বৃত্ত চক্ৰান্ত হ'ব পাৰে বুলি আপুনি সেইটো মই ভাবিছো। আৰক্ষীৰ সহায় লৈছে? আৰক্ষীৰ সহায় লৈছো। তাৰপিছত কি হ'ল? আপুনি গাড়ীখন যেতিয়া লৈ গ'ল তাৰপিছত কি হ'ল? গাড়ীখন লোৱাৰ পাছত মই তাৰ পৰা ঘৰত গুচি আহিলো। থানাত গৈছিল আপুনি? থানাত গৈছিলো। মই যোৱাৰ পাছত কৈছো তদন্ত কৰিম এজাহাত দিছো থানাত। জালুকবাৰী থানাত। এতিয়া আপোনাৰ কিবা সন্দেহ আছে নেকি কাৰোবাৰ ওপৰত? মোৰ এটা সন্দেহ আছে বংশৰ চলিৰ ওপৰত। বংশৰ চলি কি নাম? মানে মোক যোনে বহুত আছে খেদিছে সেই ওপৰতে মোৰ অলপ সন্দেহ আছে। সেইদিনা যোনদিনা পৰা খেদিছে সি মোৰ লগত আজিলৈকে কানেকশ্যনে কৰা নাই। সেইদিনা ডাম্বুৰা গৈছে, ডাম্বুৰা যাওঁতে কৈছে কাৰ্য কৰিবি না মাৰামাৰি কৰিবি মোৰ লগত। দুগুদাস কি কৰে? দুগুদাস চাব নাই বেকাৰ আৰু। আপোনাৰ মানে তাৰ দুগুদাস নামৰ মানুহজনৰ ওপৰত সন্দেহ আছে? সন্দেহ আছে। আপুনি আৰু কি ক'ব? আৰু কি ক'ব আপুনি? আৰক্ষীক মই সেইটোৱে জনাওঁ যাতে সেকো উঠি পেলাই তদন্ত কৰে, সোধ-পোছ কৰে। সেইটোৱে আৰু যোনটো নম্বৰ দিছে সেকো উঠি পেলাই সোধ-পোছ কৰাটো ভাল আৰু মই সেইটোৱে বিচাৰিছো। ন্যায় লাগে মোক। 1917 সপোনৰ গাড়ীখন লৈ গ'ল? সপোনৰ গাড়ীখন লৈ গ'ল মোৰ। ঠিক আছে। মোৰ ডাম্পুৰত ঘৰ মুজফৰ আলী। মোক বংশাৰৰ বহুত আছে মাতিলে, কৈছে কি এখন তই চিঠি দি আহিব লাগে আমাৰ ভাজিয়া পিঠা এটি। মই গ'লো, যাই ব্ৰিজৰ সেই মাথাই মোক ক'ত দি আহিব লাগে? গুৱাহাটীত দি দিছে চানমাৰি। তাৰ পৰা মই ব্ৰিজ পাৰ হলো আৰু পাৰ হওঁতে তাতে মোক 7জন ল'ৰাই আগচছে আৰু কৈছে তোমাৰ কিস্তি আছে? মই কিস্তি আছে, কিস্তি দি দিম। কৈছে নহয় গাড়ীটো আমাক দিব লাগিব। মই গাড়ীটো দিয়াৰ আগত মোক কাগজ এখন দি কৈছে কাগজ দি দিয়া নাই, সিহঁতে নম্বৰ এটা দিছে। নম্বৰটো মই এনেকৈ নহ'ব, তাৰ পৰা মোক ঠেলা মাৰ দিছে। ঠেলা মাৰ দি পেলাই গাড়ীখন লৈ গৈছে। ধমকি দিছে আৰু ধমকি দিয়াৰ কাৰণে মই এৰি দিব লগা হৈছে গাড়ীটো। তাৰপিছত এতিয়া মোৰ সন্দেহ, এতিয়া মোক যোন মানুহ পঠাইছে বহুত আছে বংশা চাৰিআলি, তাৰ ওপৰতে মোৰ সন্দেহ। কিয় সন্দেহ? সি মোৰ লগত আজিলৈকে যি তাম চাৰ লগত 24 ঘণ্টা থাকি মই সেই মানুহটো মোক আজিলৈকে মোক ফোন কৰা নাই, কানেকশ্যন নাই। সেইদিনা ডাম্বুৰা লৈ গ'লো, ডাম্বুৰাৰ লগত লৈ যাওঁতে সি কি কৈছে কাজিয়া কৰিবি না মাৰামাৰি কৰিবি সেনেকে কৈছে। গৈছিলো কামত যাওঁতে মই ঘটনা ধৰিছিল, সি কমচে কম মোক সুধিব লাগিছিল। থানাত গৈছিলো মই জালুকবাৰী থানাত এজাহাত দিছিলো। তাতে এজাহাৰ বৰ্তমান নাম উল্লেখ কৰা নাই। মই এতিয়া সন্দেহ তাৰমানে সিহঁতৰ লগত মোৰ লগত যেতিয়া কানেকশ্যন কৰা নাই ডাম্বুৰা খেদালো, সেইকাৰণে মোৰ সিহঁতৰ ওপৰতে ডাউট আছে আৰু। কি বিচাৰো মানে মোৰ মৰমৰ গাড়ীটো হেৰাইছে, মই এতিয়া ন্যায় বিচাৰিছো। মই দিব লাগে, মই সংবিধান জনাইছো।